পানীৰ দামত আপোনাৰ ইটা লাগে নেকি যদি আপুনি ভাবি আছে এখন সপোন ঘৰ বনাব আৰু আপোনাৰ পানীৰ দামত ইটা লাগে মানে আপুনি মাৰ্কেটৰ পৰা যদি ইটা কিনে যদি 13 টকা 14 টকা 15 টকা লাগে পানীৰ দামত আপোনাক ইটা দিম যেহেতু বৰ্তমান চৰকাৰে পিএম যোজনা বৰ্তমান ঘৰ দিয়া আছে বহুতে ঘৰ পাই আছে কিন্তু ইটা ল'ব বুলি ভাবি আছে চাওক বৰ্তমান ইটা ফেক্টৰীত বৰ্তমান আছো ইয়াত এখন দুখন ইটা নহয় হাজাৰ হাজাৰ লাখ লাখ ইটা ইয়াত আছে বৰ্তমান আৰু লাখ লাখ ইটা যিখিনি ঠাইত আছে ইয়াত বৰ্তমান মই উপস্থিত হৈছো কিয়নো বহুতো মানুহে ভাবি আছে এখন সপোন ঘৰ বনাব আৰু যিখন ঘৰত 1 নম্বৰ ইটা লগাব আৰু 1 নম্বৰ ইটা লগাবলৈ হলে বহুত টকাৰ প্ৰয়োজন হয় বহুত দাম হয় এই ইয়াৰ পৰা যদি আপোনালোকে ইটা ক্ৰয় কৰে হোম ডেলিভাৰী হ'ব ঘৰতে বহি আপুনি ইয়াৰ পৰা বুক কৰিব আপোনাৰ ঘৰত ইটা যাব তাৰ পিছত আপুনি পেমেন্ট কৰিব এটা ভাল সুবিধা আছে আৰু এটা ভাল অফাৰো চলি আছে ইয়াতে কিয়নো 1 নম্বৰ ইটা কেনেকৈ প্ৰমাণ কৰিব লাগে বা আপোনালোকে এটা প্ৰুফ কৰি দেখাই দিয়ে আচলতে আপোনাৰ ইয়াত শুনা পাইছে 1 নম্বৰ ইটা আছে 1 নম্বৰ ইটা বুলি প্ৰমাণ কেনে পাব যিহলে ভিডিও চাইছে একদম ইজি কথা কেনেকৈ প্ৰমাণ পাব 1 নম্বৰ ইটা এতিয়া যদি ঘৰত কোনোবা ইট যায় তেনেহলে এনেকুৱা যদি ইটা সাউন্ড কৰে এই যেন সাউন্ড কৰি আছে তার মানে 1 নম্বৰ নাভাঙে বাপ ইয়াৰ পৰা দুলি দিও এই ইয়াত দি আছো চাওক আৰে এই চাওক আরে বাপ রে চাওক এটা ভঙাই না আৰু দি আছো মই মানে দেখো দেখো না ভাঙে এই চাওক এই চাওক আরে বাপ রে চাওক এই চাওক এটাৰ সাউন্ড চাওক আরে বঢ়িয়া হইছে এটু মানে ইটা হয় অরিজিনাল 1 নম্বৰ ইটা গম পাল না নাই আপোনালোকৰ বাবে আছে ভাল অফাৰ মই প্ৰথমতে কৈছো পানীৰ দামত যদি আপোনাৰ ইটা লাগে বৰ্তমান মই ইটা ফেক্টৰীত আহি গৈছো আৰু ইটা ফেক্টৰীৰ পৰা যদি আপোনালোকে ইটা ক্ৰয় কৰে কিমান কম দামত আপোনালোকে ক্ৰয় কৰিব নিশ্চয় আপোনালোকে এটা কথা অনুমান কৰিব আমি ইফালে যাম আৰু আপোনালোকক দেখাম যদি আপোনালোকে পানীৰ দামত এটা ক্ৰয় কৰিব বিচাৰিছে কৰ পৰা এটা ক্ৰয় কৰিব দিলু আকৌ আপোনালোকৰ অহাৰ প্ৰয়োজন নাই ইয়াত দিলু আকৌ লোহা নেকি এইখিনি এটা এইখিনি লোহা বোলে লোহা আপোনালোকে যদি ভাবি আছে লোহা ক্ৰয় কৰিব বা এটা ক্ৰয় কৰিব আপোনালোকে হক কিয়নো এই ইটা ফেক্টৰী চলি আছে বাম্পাৰ অফাৰ আপোনাৰ ঘৰত ইটা একেবাৰে ডেলিভাৰ কৰি দিব আৰু ডেলিভাৰী কৰি দিয়াৰ পিছত আপুনি টকা দিব 1 নম্বৰ নে 2 নম্বৰ ইটা আপোনালোকে চাব তাৰ পিছত টকা দিব ইয়াত কিমানখন ইটা হ'ব আপুনি এটা অনুমান কৰক ইয়াত এতিয়া লৈকে 20 লাখ আছে 20 লাখ ইটা আছে